গাইজ মই আজি মানে মাছৰুমৰ নতুনকৈ খেতি কৰিছোঁ। এইটো চাহ এনেকৈ কৰি কিনে প্ৰথমে জনা নাছিলোঁ, তো এই দুটা পলিথিন আছে এইটোতে দিছিলোঁ। তেতিয়া মাছৰুমখিনি ভালে ওলাইছিলে বাৰু, তেতিয়া বনোৱা জনা নাছিলোঁ, এইটো কাৰণে সেইটো মই নতুনকৈ বনাইছোঁ। আৰু এইটো আমাৰ একমাহ হ'বলৈ হৈছে আৰু মাছৰুমখিনি অকণমান চাব ওলাই আছে এইখিনি, আৰু ইয়াত আৰু আছে ওলাই আছে চাব। এইখিনি অকণমান ওলাই আছে আৰু এইডোখৰ চাব ওলাই আছে। এইখিনি এনেকৈ চালে মানে ভালকৈ চাব লাগিব। আৰু এইফালে ওলাই আছে চাব, এনেকৈ ফুটা কৰি দিব লাগে, তেতিয়া ধুনীয়াকৈ ওলাই আহে। এইটো চাব এনেকৈ ওলাই আহে। আৰু এইকেইটা সৰু সৰু ওলাইছে মাছৰুমখিনি, আৰু অকণমান ডাঙৰ হ'লে মই আপোনাক এইটো মই 4টা হেৰি বনাইছোঁ চিলিণ্ডাৰ, 1টা 2টা 3টা 4টা, আৰু এইটো অকণমান ডাঙৰ হ'লে মই আপোনাক লগত দেখুৱাম কেনেকৈ কি কৰে আৰু কেনেকৈ বনায়। আৰু কমেণ্ট জনাব ভাল হৈছে নে বেয়া হৈছে। ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।